প্ৰিয় দৰ্শক, এই অনুষ্ঠানলৈ আপোনালোকক মই আদৰণি জনাইছোঁ। পিতৃ মাতৃৰ বাবে আছিল পোনাকণ, কিন্তু সময়ৰ সোঁতত তেওঁ হৈ উঠিল ৰাজ্যৰ এগৰাকী শক্তিশালী প্ৰভাৱশালী ৰাজনীতিক। বিভিন্ন সময়ত ঘাত প্ৰতিঘাত নেওচি দল আৰু চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্ব লৈ আহিছে মূৰ পাতি। জটিল বিষয়ৰ সিদ্ধান্ত গ্ৰহণত তেওঁ যিদৰে সিদ্ধহস্ত, সমানে আছে বাকপটুতা। তেওঁ সিদ্ধান্তত প্ৰায়ে অটল, আনহাতে তেওঁ মুখ খুলিলে ৰসৰ সঞ্চাৰ ঘটে। হয়, আজিৰ সাক্ষাতৰ অতিথি ধাৰাবাহিকভাৱে ৰাজ্যৰ 3বাৰৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা, দেশৰ ভিতৰতে এগৰাকী জ্যেষ্ঠ নেতা তৰুণ গগৈ। গগৈ ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। যিহেতুকে সন্মুখত আমাৰ পঞ্চায়ত নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনৰ কথাৰে আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ দলৰ প্ৰস্তুতি কেনেদৰে চলিছে নিৰ্বাচনক কেন্দ্ৰ কৰি? আমি সকলো সময়তে পঞ্চায়তৰ নিৰ্বাচনৰ ওপৰত আমি গুৰুত্ব দিওঁ। যিহেতু অসমেই হওক, ভাৰতবৰ্ষৰে হওক, প্ৰায় 80% মানুহ গাঁৱত বাস কৰে। গাঁৱৰ উন্নতিৰ অবিহনে ভাৰতবৰ্ষ বা অসমৰ গাঁৱৰ উন্নতি অসমৰ উন্নতি হ'ব নোৱাৰে। গুৱাহাটী চহৰ বা যোৰহাট নগৰৰ উন্নতিয়েই অসমৰ উন্নতিৰ মাপকাঠি হ'ব নোৱাৰে। সেয়েহে আমি পঞ্চায়ত নিৰ্বাচনটো আমি সদায় গুৰুত্ব সহকাৰে লওঁ। আৰু ভাৰতবৰ্ষৰ মানুহও জানে পঞ্চায়তী ৰাজ কংগ্ৰেছে গুৰুত্ব দিছিল ঠিকেই, কিন্তু ৰাজীৱ গান্ধীয়ে ইয়াক আটাইতকৈ বেছি গুৰুত্ব দিছিল যে ক্ষমতা আমি বিকেন্দ্ৰীকৰণ কৰিব লাগিব। আৰু ইয়াত মহিলাৰ ওপৰতো গুৰুত্ব তেখেতে বেছি দিছিল, 33% আজি দিছিল। আৰু এই কথা তেখেতে অভিজ্ঞতাৰ দ্বাৰা কৰিছিল, কাৰণ সেই সময়ত প্ৰধানমন্ত্ৰী হৈ তেখেতে ট্ৰাইবেল এৰিয়াবিলাক বা গাঁৱলৈ ভ্ৰমণ কৰিছিল। আৰু ময়ো তেতিয়া জইণ্ট ছেক্ৰেটাৰী তেখেতৰ লগত এটেচ আছিলোঁ। তেতিয়া ময়ো যেতিয়া গাঁৱলৈ গৈছিলোঁ, তেতিয়া তেখেতে দেখিছিল যে আজি এই গাঁৱৰ মানুহক ক্ষমতা যদি আমি প্ৰদান নকৰোঁ, চহৰত বা ৰাজধানীত বহি গাঁৱৰ অভাৱ অভিযোগবোৰ বুজা অসম্ভৱ। আৰু গাঁৱৰ প্ৰকৃত উন্নয়ন কৰিবলৈ হ'লে সেই ক্ষমতা ব্যৱস্থা দিব লাগিব। গাঁৱৰ মানুহক আমি আমাৰ এই বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো পাতিব খোজা নাছিল। হয়তো হয়, যেতিয়া বিজেপি আছিল কেন্দ্ৰত, মহন্ত যেতিয়া ইয়াত আছিল, তেতিয়াতো পঞ্চায়ত নাপাতিলেই। আৰু এতিয়াও এতিয়াও আছিল, এতিয়াও হাইকোৰ্টলৈ গৈ পেলাইহে কৰিলে। পাতিবলগীয়া কাৰণটো কি বুলি ভাবে আপুনি? তেওঁলোকে গাঁৱক ক্ষমতা দিব নিবিচাৰে। তেওঁলোকে এইভাৱে আমি চহৰত থাকি কিছু মেনুপুলেশ্যন কৰি চলাই আমি নিম, আৰু ইয়াত থাকিলে কৰাপশ্যনো বেছি কৰিব পাৰে। কাৰণ গাঁৱলৈ কিমান টকা গৈছে কোনেও নাজানে, তাৰ কমিশ্যনটো বেছি খাব পাৰে। তাতো যায়, কিন্তু তাত জানে। কিন্তু বহুতে যে কয় যে দুৰ্নীতি, আপোনাৰ দিনতো অভিযোগ আছে যে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। দুৰ্নীতিও কিছু হৈছে, কিন্তু দুৰ্নীতি চেকো হৈছে। কাৰণ ইয়াৰ পৰা যাওঁতে কোন ৰাস্তাত কিমান টকা গৈছে কোনেও গম নাপায়। তাত কিন্তু গাঁৱত জানে এইটো বোলে 5 লাখ টকাৰ গৈছে, 10 লাখ টকাৰ, সেইটো চেক আপ হয়। মানুহখিনিয়ে মানে সেইটো এতিয়া ভাগটো আমি ইয়াত গোটেইটো পাইছিলোঁ, তাৰ ভাগটো তললৈ যায়, কিন্তু ভাগটো কম যায়। কথাটো বুজা নহয় কমিশ্যন। এতিয়া আপুনি কওকচোন, দলীয় আপোনাৰ স্থিতি কেনেকুৱা পঞ্চায়তত এইকেইদিন? পঞ্চায়তত আমাৰ ভাল হ'ব মই নিশ্চয় ভাবোঁ। কাৰণ ভাল হোৱাৰ দুটা কাৰণ। এটা কাৰণ হৈছে কি, বিজেপি যি শাসনত আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, তেখেতসকলে যি আশ্বাস দিছিল, বা মোদী চৰকাৰ যেতিয়া কেন্দ্ৰত প্ৰতিষ্ঠা হ'ল, যিবিলাক আশ্বাস দিছিল যে কৰাপশ্যন ফ্ৰী কৰিব, 15 লাখ টকা আনিব, 2 কোটিকৈ চাকৰি দিব, বস্তুৰ দাম কমাব, বিদেশী চিনাক্তকৰণ কৰিব আদি যিবিলাক আশ্বাস দিছিল, বা ইয়াতো আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি আশ্বাস দিছিল যে পৰিৱৰ্তন আনিব, 25 লাখ চাকৰি দিব, স্কুটি দিব, জানে মানুহে
আমি এনেধৰণৰ উপাৰ্জন বছৰেকত 2 কোটি দিব বুলি নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আমি মানুহক এনেধৰণৰ উপাৰ্জন কৰি দিম যে তেওঁলোকক সূতাও দৰকাৰ নাই, কম্বলো দৰকাৰ নাই, আঁঠুৱাও দৰকাৰ নাই, এনেধৰণৰ উপাৰ্জন কৰিব যে এইবোৰ কোনো আৱশ্যকেই নহ'ব, আমি সেইবোৰ সুবিধা কৰি দিম। কিন্তু এতিয়া ৰাইজে কি দেখিছে? আনকি পঞ্চায়তৰ ৰাইজ আজি গাঁৱৰ অৰ্থনীতি আজি লাহে লাহে ধ্বংসৰ ফাল লৈ গৈছে। ৰাস্তাই হওক, দলং হওক, খোৱা পানী হওক, বিজুলী বাতি হওক, স্বাস্থ্য হওক, চেল্ফ হেল্প গ্ৰুপে হওক, কোনো ক্ষেত্ৰত বা কৃষকসকলে আজি গেছৰ দাম কি কয় 1000, সেই খাজানাত কিমান দাম, বস্তুৰ কিমান দাম, মেডিচিনেই হওক, দাইলেই হওক, আলোচনা। কিন্তু পঞ্চায়ত নিৰ্বাচনত এই সমস্যাবিলাকে কিমান প্ৰভাৱিত কৰে? অলপ কৰিব, কাৰণ প্ৰত্যেকজন মানুহৰ গাঁৱৰ মানুহ আছে। আজি গাঁৱৰ মানুহ শিক্ষিত হৈছে, গাঁৱৰ মানুহ শিক্ষা দীক্ষা পাইছে, আৰু গাঁৱৰ মানুহে ইয়াত চাকৰিও কৰিছে, বাৰ্তাটো তেওঁ লৈ গৈছে পাইছে যে গাঁৱৰ মানুহক যদি কোনোবাই ভাবে সচেতন নহয়, মই ভাবোঁ যে এইটো ভুল কৰা। মই এইটো কোৱা নাই, মই ক'ব খুজিছোঁ কি যে ধৰক এই আপোনালোকৰ দিনতো দেখিছিলোঁ বা তেওঁলোকে কিবা এটা কিছুমান স্কিম দি দিব, আৰু এতিয়াতো বিজেপিৰ টকাৰ কোনো অভাৱ নাই, টকা তেওঁলোকে বিতৰণ কৰিব, আমি বহুত খবৰো পাইছোঁ, ধন বিতৰণ কৰিব। গতিকে তলৰ মানুহখিনিয়ে দৈনন্দিন কিছুমান সমস্যালৈ ব্যস্ত থাকে, সেইটো তেওঁলোকে ধৰক এক্সপ্লইট কৰি বা এনেকুৱা। অৱশ্যে এইটো ঠিক, এছেম্বলি ইলেকশ্যন আৰু কি কয় পঞ্চায়ত ইলেকশ্যন পাৰ্থক্য আছে। হৈছে কি তেওঁলোকে ভাবে মোৰ ঘৰলৈ কোন বেছিকৈ আহিছে, কোন আহিছে, কাৰ লগত সম্বন্ধ, কোন পৰিয়ালৰ, আৰু স্থানীয় বিধায়কজনৰ ওপৰত বহুত কথা লোকেল এটা হেৰি থাকে, পৰিয়ালৰ বোলে মোৰ কেনেকুৱা ইনফ্লুৱেঞ্চ থাকে। অলপ মই নকওঁ যে পঞ্চায়ত নিৰ্বাচন আৰু কি কয় যেনেকৈ আমাৰ মিউনিচিপালিটি ইলেকশ্যনবিলাকত সম্বন্ধ কাৰ লগত বেছি, কোন পৰিয়ালৰ ইয়াত মানুহৰ সংখ্যা বেছি, তেওঁলোকৰ কি ইনফ্লুৱেঞ্চ, সেইটো অলপ আছে। সেইটো মই একেবাৰে, এইটো আপুনি স্বীকাৰ কৰেনে? ধৰক আজি বিজেপি ক্ষমতাত আছে, আমি আমাৰ বহু দীৰ্ঘদিন আমি পৰ্যবেক্ষক হিচাপে দেখিছোঁ যে কোনো পঞ্চায়ত নিৰ্বাচনত দিছপুৰে ইমান কষ্ট কৰিবলগীয়া বা একো ভাবিবলগীয়া হোৱা নাছিল, সাধাৰণতে পঞ্চায়তত জিকিয়ে যায়। কিন্তু আজি যিটো দেখিছোঁ যে আজি তেওঁলোকে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে, সৰ্বানন্দ সোণোৱাল, আজি হিমন্ত বিশ্ব শৰ্মাই, আজি এইটো কি প্ৰথম নেকি বাৰু? আপুনিতো মইতো এনেকৈ ধৰণৰ আমি দেখা নাই, এনেধৰণৰ কৰাটো আমি আগে মনত পৰা নাই। আজি এই হওক, আজি যে তেওঁলোকে আজি এনেধৰণৰ প্ৰচাৰ কৰাটো আৰু যে টকা পইচা কি কাৰণে কৰিবলৈ আপুনি কোৱাটো, তাৰমানে এওঁলোকে ভয় খাইছে। তেওঁলোকে বুজিছে যে তেওঁলোকৰ, মই আজি গোটেই ভাৰতবৰ্ষতে, মই এইটো কোৱা নাই, আজি মোদীৰ পপুলাৰিটিয়ে কমি গৈছে। সৰ্বানন্দ ক'ত? মোদীৰ হাৱাত তেওঁ আহিছিল, তেওঁৰ নিজৰ হাৱাতটো অহা নাই। আজি গোটেই ভাৰতবৰ্ষত যেতিয়া হাৱা কমিছে, স্বাভাৱিকতে ইয়াত তাৰ প্ৰভাৱ চলিছে। আকৌ প্লাছ তাৰপিছত চিটিজেন এমেণ্ডমেণ্ট বিলখন আনি আকৌ বাকী নাই, সেইখিনি মানুহ অসমৰ, আমাৰ সঁচা কথাটো ক'বলৈ গ'লে অসমৰ ভাষা, কলা, কৃষ্টি গাঁৱৰ মানুহে ৰাখিছে। সেইটো হয়। তেতিয়াহ'লে আপোনাৰ এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাপে আপুনি এতিয়া কি ক'ব খোজে, কেনেকুৱা হ'ব, কোন দলৰ কেনেকুৱা হ'ব? আমিতো 1 নম্বৰত আহিব লাগে আমাৰ মতে, সেইটো মই ভাবোঁ যে আমি 1 নম্বৰত আহিম। নিয়মমতে এই নিৰ্বাচনত বিজেপি কোনো কথাই নাছিল 1 নম্বৰত থাকিবই লাগে। আমি আগেও আহিছোঁ, আমি 3বাৰ, আমি প্ৰথমবাৰো নহয়, তৃতীয়বাৰো আমি 70-80% আমি লৈছোঁ, তৃতীয়বাৰো। এতিয়া তেওঁলোকৰ প্ৰথমবাৰতে যেতিয়া এইটো হৈছে 2 বছৰতে, এইটোতো অনায়াস, এইটো চিন্তিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাত তেওঁলোকে যি ধৰণে কামবোৰ কৰিছে। আমি আহিম এইবোৰ বিষয়লৈ, কিন্তু মই দুটা কথা সুধিব খুজিছোঁ, মই যদি ভুল কৰা নাই। যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদত কংগ্ৰেছে 273খন আসন পাইছে, AIDFে 76খন আসন, অগপই 29খন আৰু বিজেপিয়ে 15খন আসন পাইছিল। এইবাৰ ঠিক কেনেকুৱা হ'ব? আপোনালোক 1 নম্বৰত থাকিব বুলি কৈছে, নহ'লেওতো 2 নম্বৰ হ'ব। আমিতো মইতো 1 নম্বৰ বুলি ধৰি লৈছোঁ, 2 নম্বৰ বিজেপি বুলিয়ে মই ধৰি লৈছোঁ, 2 নম্বৰ মই জানে 2 নম্বৰ বিজেপি বুলিয়ে মই ধৰিছোঁ। আৰু হেৰিৰ কিন্তু কমিব,
ইউডেফৰো কমিব। ইউডেফৰ কমিব। কমাৰ কাৰণটো হৈছে কি, আজি বদৰুণক আজি মুছলমান মানুহে যি সংখ্যালঘুসকলে মৌলানা বুলি ভাবিছিল, তেওঁলোকে আজি লাহে লাহে ভাবিছে এওঁলোক প্ৰকৃত মৌলানা নহয়, তেওঁ বেপাৰী বুলিও আজি বহুতে সন্দেহ কৰিছে যে এওঁলোকৰ বিজেপিৰ লগত যোৱা নিৰ্বাচনত সহায় কৰিছে বুলি আজি বহু মুছলিম সম্প্ৰদায় যি তেওঁলোকৰ ঘোৰ সমৰ্থক আছিল, সেই সকলো আজি লাহে লাহে তেওঁলোকক এটা সপোন দেখুওৱা হৈছিলে, তেওঁলোকে দেখুৱাইছে যে এইটো লাভ নহ'ব। মই আজমলকে সুধিছিলোঁ এই অনুষ্ঠানত যে আপোনালোকৰ ভোটবোৰ এইবাৰ কংগ্ৰেছলৈ আহিছে, তেওঁ কিন্তু মানি ল'ব নোখোজে, স্বাভাৱিকতে বাৰু, ঠিক আছে বাৰু। কিন্তু আপুনিয়ে হেঙাৰ বুলি সদায় যিটো ধাৰণা আছে যে এটা ইউনিটিটো আজি প্ৰয়োজন হৈছে বিজেপিৰ বিৰুদ্ধে, তেওঁ কয় যে সৰ্বভাৰতীয় পৰ্যায়ত এইটো আছে, অসমত আপুনি বাধা, এইটো মইতো বাধা দি আছোঁ, মই এইটো কাৰণে দি আছোঁ, তেওঁ এটা সাম্প্ৰদায়িক ৰাজনীতি কৰে। মই বিজেপি যদি হিন্দুটোক যদি বিৰোধিতা কৰোঁ, তো মুছলমানটো সাম্প্ৰদায়িকতাটো মই কেনেকৈ সমৰ্থন কৰিম? মই নীতিগতভাৱে কৈছোঁ, ব্যক্তিগতভাৱে মোৰ বাৰু তাৰ লগত কোনো নাই। নীতিগতভাৱে মই এইটো আগতেও কৰিছোঁ, তেতিয়া এট দি কষ্ট অফ মাই অ'ন পলিটিকেল কেৰিয়াৰ। আজি বাৰু সেইটো বেলেগ কথা, এট দি কষ্ট অফ মাই পলিটিকেল কেৰিয়াৰ। আৰু মোৰ চেণ্ট্ৰেল অল লিডাৰে ইনক্লুডিং ছোনিয়া গান্ধীয়েও বিচাৰিছে, শেষত অৱশ্যে তেখেতে মোক ছাপোৰ্ট কৰিছে, বেলেগ কথা। প্ৰথম ডখৰ মোক যিমান নেতা আছিল পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে মোক যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল, তথাপিও কিন্তু মই এইটো কথা আমি আগতে পাতিছোঁ অৱশ্যে এই অনুষ্ঠানত। আচ্ছা, এইবাৰ কি ফেক্টৰ ধৰক হিন্দু যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক ওলাইছে কথাটো, এইখনে কিমান দূৰ এই নিৰ্বাচনত মানে কিছু হ'ব, মই কোৱা নাই যে এইখনেই যে সকলো হ'ব, সহায়ো কৰিব নেকি বাৰু ইফালেদি ধৰক যিটো পলাৰাইজেশ্যনৰ কাৰণে কিছু তেওঁলোকে বাঙালী পলিটিক্স বলটো কৰিব কিছু, সেইকাৰণে মই ভাবোঁ। কিন্তু মই ভাবোঁ যে এইটো এটা আছে, বোথ ছাইড আছে, এটা বোথ ছাইড মই নকওঁ যে সেইটোৱে তেওঁলোকেতো পলিটিক্স কৰি আছে। তেওঁলোকে এটা পলিটিক্সটো কিয় কৰি আছে, তেওঁলোকৰো এটাতো কেলকুলেশ্যনটো আছে। সেই কেলকুলেশ্যন মতে তেওঁলোকে হয়তো এটা হিচাপ কৰিছে যে আমাৰ যদিও ভাবিছে যিমান লছ, কিন্তু মই ভাবোঁ তেওঁলোকৰ কেলকুলেশ্যনটো অলপ ভুল বুলি ভাবোঁ। কেনেকৈ ভুল? তেওঁ ভাবে যে অসমীয়াৰ পৰা যিমানখিনি তেওঁলোকৰ আস্থা হেৰুৱাব বুলি তেওঁলোকে আশা কৰা নাই, কিন্তু অসমৰ পৰাও যথেষ্ট আৰু অসমত অসমীয়া মানুহক বাদ দি ৰাজনীতি নচলে, এই কথাটো তেওঁ বুজা উচিত। নাই এতিয়া সৰ্বানন্দ সোণোৱালে যে হঠাৎ অসমীয়া হঠাৎ কামত লাগিলে, পৰহি তেওঁ কৈছে, কিন্তু কামত তেওঁতো অসমীয়া দেখুওৱা নাই, ভাষণত মানুহে নিবিচাৰে নহয়। কেলে ক'লে জানিছে আবেগ ঢালিছে, জানিছে যে অৱস্থা তেওঁৰ বেয়া হৈছে। গম পাইছে তেওঁ অসমীয়া সন্তানটো সকলোৱে জানে, কোনে নেজানে তেওঁ অসমীয়া সন্তান নহয়। এতিয়া মই ক'ম নেকি মই অসমীয়া সন্তান? মই যদি অসমীয়া সন্তান, তাৰমানে তোমাক সন্দেহ কৰিছে তোমাৰ গাত অসমীয়াৰ তেজ আছেনে নাই, সেইকাৰণে তুমি নিজে ক'ব খুজিছা মই অসমীয়াৰ সন্তান, ক'বলগীয়া অৱস্থা অৱশ্যে হৈছে। ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ কেইবা দশকৰ অভিজ্ঞতা আছে, সেইফালৰ পৰাই মই সুধিছোঁ যে এফালে ধৰক ৭০টা সংগঠন, অখিল গগৈ KMSS নেতৃত্বত ছাত্ৰ সন্থাৰ ২৬টাকে ধৰি ১০০টা সংগঠনৰ ওপৰত এই আন্দোলনটো আৰম্ভ হৈছে। এই আন্দোলনটোক আপুনি কি ধৰণে চাইছে? এটা সঠিক দিশেৰে গতি কৰিছে বুলি আপুনি ভাবেনে নাভাবে? কিবা পৰামৰ্শ আছে নে আন্দোলন? আছে, এইটো যে গোটেইখিনি মিলি জুলি, ডিফাৰেঞ্চো আছে, আমাৰ লগতো আছে, কিন্তু ইছ্যুটো আজি বৰ চিৰিয়াছ, আৰু এই ইছ্যুটোত আমি এক হৈ আমি কাম কৰাটো উচিত। ইছ্যুটোত সৰু সুৰা কথাবিলাক আমি বাদ দি কেতিয়াবা দেশৰ স্বাৰ্থত বা ভাষা কলা কৃষ্টিৰ অসমীয়াৰ স্বাৰ্থত এই সংকটত আমি কিন্তু এক হোৱাটো, নহ'লে আমি যদি ডিভাইড হৈ থাকোঁ তেতিয়া নেচাৰেলি থাৰ্ড পাৰ্টিয়ে সদায় সুবিধাটো ল'ব। সেইকাৰণে আজি আমি ভাবোঁ এই ৭০ৰাই হওক, ছাত্ৰ অনুষ্ঠানেই হওক, সকলোৱে যিমান পাৰে, আমি ৰাজনৈতিক দলেই হ'ব পাৰোঁ, সাহিত্য সভা হ'ব পাৰোঁ, বেলেগ যি আছে সকলো, আছুৱেই হওক, মই আমচুৰ কথাও আনকি কৈছোঁ, গুৰুকাই হওক, সকলোৱে মিলি আমি এক হৈ পেলাই, এতিয়াতো এইটো সময় নাই যে সংখ্যালঘুক বাদ দি পেলাই সংখ্যালঘু যিসকলে ভাষা টাষা লৈ অসমীয়া লৈছে,
এতিয়া চৰ চাপৰি বুলি ক'লে এওঁলোকে জকি উঠে আচ্ছা তেওঁলোকৰ ধাৰণা নাই যে তেওঁলোকৰ কি পলাৰাইজেশ্যনৰ এইটো পলাৰাইজেশ্যনৰ কাৰণে তেওঁলোকে নাজানে অসমীয়া ভাষা চৰ্চা বেছি হয় বুলি মই এটা বক্তৃতাত কওঁতে মোৰ বিৰুদ্ধে তেওঁলোকে চৰ্চাটো হয়েই আজি মই দেখিছোঁ বহুত তেওঁলোকৰ মানুহ আজি অসমীয়া ভাষা বুলি কয় তেওঁ ভাষা কয়ে নহয় তেওঁলোকে ভাষাত তেওঁলোকৰ অৱদানৰ কথা কৈছোঁ অৱদানৰ কথা মই কৈছোঁ আনকি মোক এবাৰ কৈছিলে এজনে আজি বহুত বছৰ আগতে যে চৰ চাপৰিত যে আপুনি অসমীয়া আপোনাৰ ল'ৰা অসমীয়া নাজানে আৰু মই অসমীয়া পঢ়োঁ অসমীয়া কওঁ হয় আপুনি অসমীয়া বুলি তুমি ঠিক কথা কৈছে হয় তেতিয়া মোৰ ল'ৰাই ভালকৈ অসমীয়াও নাজানে সঁচা কথাটো ক'বলৈ গ'লে আপুনি এটা অতি সঁচা কথা কৈ আছে আজি নিজেও ঘূৰি অঞ্চলবোৰত দেখিছোঁ তেওঁলোকৰ অসমীয়া ভাষা কলা কৃষ্টিত তেওঁলোকৰ অৱদান আছে আৰু বাগানৰ মানুহবিলাক দুইটাৰ আছে মই দুইটা কথা কওঁ কিন্তু এতিয়া এওঁলোকে যিটো ধাৰণা দিব খুজিছে তেওঁলোকে আজি যিবিলাকে অসমীয়া হ'ব বিচাৰিছে সেইখিনিকো বাধা দি বৃহত্তৰ অসমীয়া জাতি গঠনত তেওঁলোকে বাধা দিবলৈ বিচাৰিছে বাধাটো দিছে আকৌ এইফালে বাংলাদেশী আনি পেলাই বুজা নাই হিন্দুত্বৰ নামত আৰু দেশখন আজি ভাৰতবৰ্ষখন ভাষাৰ ভিত্তিতে হৈছে ধৰ্মৰ ভিত্তিতে আনকি ইষ্ট পাকিস্তান আৰু ৱেষ্ট কেনেকৈ ভাগ হ'ল ভাষাৰ ভিত্তিতে এখন ইষ্ট পাকিস্তান ৰাজ্য হৈছে তো ভাষাটো ভেৰি ইম্পৰ্টেণ্ট ধৰ্ম আছে হয় ধৰ্মতকৈ কিন্তু ভাষাৰ কাৰণে মানুহে হেৰি দিব সকলোৱে এওঁলোকে এতিয়া সেই ভাষাৰ ধাৰণাটোকে সলনি কৰি পেলাব খুজিছে ধৰ্মলৈ লৈ যাব বিচাৰিছে আপোনাৰ তেতিয়াহ'লে আন্দোলন যিটো অসমত হৈ আছে এইটো সঠিক দিশত গৈ আছে বুলি আপুনি ভাবে মইতো সঠিক বুলিয়েই মই ভাবি আছোঁ কাৰণ তেওঁলোকে যদি এইটো আন্দোলন খালি আপোনাৰ পৰামৰ্শতে সকলোৱে মিলি এটা কথা জুলি আমি এক হৈ কিন্তু আপোনালোকৰ কংগ্ৰেছৰতো একাংশই ধৰক কাছাৰৰ ৰাজনীতিৰ কাৰণে এইটো কৰি আছে মই নাই বুলি নকওঁ সেইখিনিকো আমি কিন্তু কেনেকৈ অনা যাব সেইখিনি অকণমান দিগদাৰ আছে কিন্তু যেতিয়া অল ইণ্ডিয়াত অপ'জ কৰিব তেতিয়া তেওঁলোকেও কৰিব বাধ্য এতিয়া তেওঁলোকেও এটা কথাটো হয় আমাৰো যেনেকৈ এটা চেণ্টিমেণ্ট আছে তেওঁলোকৰ অলপমান চেণ্টিমেণ্ট আছে সেইকাৰণে আমি ক'বলৈ দিছোঁ মই আপত্তি কৰা নাই মোক যদি সোধে যে মোৰ যেনেকৈ অসমীয়া ভাষাৰ প্ৰতি মোৰ এটা চেণ্টিমেণ্ট আছে নিশ্চয় তেওঁলোকৰো তেওঁলোকৰ ভাষাৰ প্ৰতি এটা থাকিব নহয় নাথাকিব জানো জাতিটোৰ প্ৰতি দিয়ক কিন্তু বৃহত্তৰ স্বাৰ্থত মই ভাবোঁ যে তেওঁলোকে শেষ কথাটো হ'ব আপোনাৰ দলৰ যিটো স্থিতি আৰু দলে নেচাৰেলি আছাম একৰ্ডখন ৰাজীৱ গান্ধীয়ে কৰিছে আমি একৰ্ডখন ভাঙিব লাগিব তাৰ বাদেও আনকনষ্টিটিউশ্যন যিহেতু হিন্দু মুছলমানৰ সেইটো হ'ব নোৱাৰে চ' য'ত আনকনষ্টিটিউশ্যন আছাম একৰ্ড ভাঙিব সেইখন যিখন ৰাজীৱ গান্ধীৰ হৈছে সেইখন আজিতো কৈছে যে অল পাৰ্টিয়ে অপ'জ কৰিছে এক্সেপ্ট বিজেপি সকলোৱে অপ'জ কৰিছে এক্সেপ্ট বিজেপি আমি এতিয়া ভাৰতবৰ্ষৰ দেশৰ পৰিস্থিতিলৈ যাম তাৰ আগতে ক'ব খোজে ৰাজ্যৰ যিখন বিজেপি চৰকাৰ অদ্ভুত গতিবিধি আপুনি বাৰু বিভিন্ন সময়ত কৈয়ে আছে এই এটা অদ্ভুত গতিবিধি পৰিলক্ষিত হৈছে আপুনি কি ক'ব চমুকে ক'বলৈ হৈছে তেওঁলোকৰ মানে কি শাসন কৰাৰ যিটো হেৰি লাগে এডমিনিষ্ট্ৰেটিভ ইকুইপমেণ্ট বুলিয়েই কওক এডমিনিষ্ট্ৰেটিভ সেই ইকুইপমেণ্টটো নথকাৰ কাৰণে বা ক্লিয়াৰ কাট পলিচি নথকাৰ কাৰণে যে কোন ৰাস্তাত মই যাব লাগিব কিখিনি বিষয়ত মই গুৰুত্ব দিব লাগিব গুৰুত্ব নিদি যদি কি কয় আজি এই উৎসৱত যদি গুৰুত্ব দিয়ে নামনি অসমেই কওক গুণোৎসৱেই কওক বিভিন্ন কি কয় এডভাৰটাইজত যদি গুৰুত্ব উৎসৱ আজি কি কয় এডভান্টেজৰ আছামত আৰু তেওঁলোকে বেছি গুৰুত্ব দিছে এডভাৰটাইজত কামত নহয় সেইটোৱে হৈছে যেতিয়া মই এডভাৰটাইজত গুৰুত্ব বেছি দিম যেতিয়া মই নাটকবাজি কৰিবলৈ যাম আন্তৰিকতা নাথাকিব এই চৰকাৰখনৰ আন্তৰিকতা নাই এখন নাটকবাজি চৰকাৰ চলিছে আপুনি ক'ব খুজিছে যে এখন নাটকবাজি আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত শেহতীয়াকৈ অসমৰ ৰাজনীতিত যিটো ঘটনা ঘটিছে এই ধৰক মিত্ৰদলৰ অগপক হিমন্ত বিশ্ব শৰ্মাই
কঠোৰ সমালোচনা কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে। সমালোচনা এটা বেলেগ বস্তু, তাচ্ছিল্য কৰা এটা বেলেগ বস্তু। আপুনি আহ্বান জনাইছে যে আঁতৰি আহিব লাগে অসম গণ পৰিষদ, আৰু কংগ্ৰেছত প্ৰয়োজনত কংগ্ৰেছৰ মিত্ৰতাৰ কথা আপুনি কৈছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, আপুনি কি ক'ব? মই ভাবোঁ যে হেমন্ত বিশ্ব শৰ্মাই যি ধৰণে তাচ্ছিল্য কৰিছে, তেওঁতো ইচ্ছাকৃতভাৱেই কৰিছে। তেওঁ ইচ্ছাকৃতভাৱেই কৰিছে, কৰি তেওঁৱেই বিজেপিকো তেওঁ সেইটো কৰি তেওঁৰ মিত্ৰতাটোৰ তেওঁ যিটো এলায়েন্সৰ যিটো চেংটিটিটো কয়, সেইটোও মই ভংগ কৰিছে বুলিয়ে ভাবোঁ। চেংটিটি এটাতো আছে, আৰু এইটো সন্মান জনাব লাগিব, এইটো জনাব। আচ্ছা, এইটোও ঠিক যে তেওঁলোকে আজি ক্ষমতালৈ যদি বিজেপিয়ে ছাপোৰ্ট নকৰাহেঁতেন ক্ষমতালৈ আহিবতো নোৱাৰে। এজিপিয়ে যদি নকৰাহেঁতেন আহিব নোৱাৰে। আজিও তেওঁলোকৰ পাৰ্চেণ্টেজ কি কয় আমাতকৈ কম আছিল। তেওঁলোকে 29% পাইছিল, আমি 31। কিন্তু এওঁলোকে আকৌ 8% দিলে, BPF-এ এইটো কাৰণে গভৰ্ণমেণ্ট হৈ গ'ল। তুমি গভৰ্ণমেণ্টত, আৰু গভৰ্ণমেণ্ট হোৱাৰ পাছত ক্ষমতা হোৱাৰ পিছত তুমি নিজৰ যাৰ ক্ষমতা সহায়ত ক্ষমতা পালা, সেই দলটোক এনেধৰণে তাচ্ছিল্য কৰাটো মই ভাবোঁ এইটো কি সূচাইছে, এইটো তেওঁৰ ক্ষমতাই যে তেওঁ মূৰত ধৰিছে। মই ভাবোঁ ক্ষমতাত তেওঁ বলিয়ান হৈছে। গোটেই এটা দিল্লীৰ নিৰ্দেশত কৰিছে নে তেওঁৰ নিজৰ থিয়ৰী? মোৰ মতেতো নিজৰ পদক্ষেপ, নিজৰ দেখুৱাইছে যে মইহে অল ইন অল, মানে এইটো মানি লৈছে। আৰু বাকীখিনি তেওঁ নিজে কৈছে নহয়, সোণোৱালে মানি লৈছে যে হেৰি কি কয়, তাত সোণোৱালেও দায়ী যে তুমি এইখিনি কৰিবৰ তেওঁক অধিকাৰ তুমি কিয় দিলা? তুমিহে কেপ্টেইন। আজি সি প্ৰমাণ কৰিব বিচাৰিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মইহে কেপ্টেইন, হেৰি কেপ্টেইন নহয়, তেওঁৰ নামতহে কেপ্টেইন। এইটোতো সভাপতিগৰাকীয়েও একো ক'বলৈ দিয়া নাই, কাষত তেওঁ বহাও নাই, সভাপতিও নহয়, এতিয়া দেখুৱাব বিচাৰিছে। আৰু ইয়াৰ কাৰণে মই সৰ্বানন্দও যেতিয়া দিল্লী যায়, আগে আমিও যাওঁ। আমিতো হেমন্ত বিশ্ব শৰ্মা বা বেলেগ এজন মন্ত্ৰী লৈ নাযাওঁ। যি কাৰণে হেমন্ত যাব লাগিব, কি কাৰণ? তাৰমানে তুমি না প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰা, না তোমাৰ ওপৰত বিশ্বাস নকৰে। ডাঙৰ কথা কৈছে আপুনি, আৰু অকণ বুজাকৈ কওক। দুজন একেটা হাবি যদি দুটা বাঘ থাকে, তাৰ পৰা কি হ'ব? তো কেপ্টেইন দুজন হ'লেতো হ'বই। তাত তেওঁ আপুনি কৈছে যে তেওঁ বুজাবই নোৱাৰে নে তেওঁৰ ওপৰত তেওঁ আস্থা নাই, তেওঁক লৈ যাবলৈ কয় নে? কথাটো কি? কথাটো মই বুজি নাপালোঁ। সভাপতিও নহয়, তেওঁক লৈ যাব। অৰ্গেনাইজেশ্যন মেটাৰতে হওক, গভৰ্ণমেণ্ট মেটাৰতে হওক, NRC মেটাৰতে হওক, সকলোতে তেওঁ কি কাৰণে? এইটো আজি কি বুজাইছে? আজি দেশৰ যিটো পৰিস্থিতি বা যি ধৰণে বিজেপিৰ বিৰুদ্ধে গোটেই দেশত যিটো হৈছে, বিৰোধী দলবোৰৰ মাজত ঐক্য গঢ়াৰ এটা প্ৰচেষ্টা চলিছে, আপুনি অগপক এটা সঠিক আহ্বানেই জনাইছে বুলি মই ভাবোঁ, বা সচেতন মহলে ক'ব। আপুনি কি ভাবে, তেওঁলোকে সঁহাৰি এইটোত কেনেকুৱা হ'ব বুলি ভাবে? তেওঁলোকেও মই ভাবোঁ এইটো এটা গল্ডেন অপৰচুনিটি। এই অপৰচুনিটি যদি তেওঁলোকে, ৰাজনৈতিক দলে সময়ৰ যদি সিদ্ধান্ত নলয়, তেতিয়াহ'লে তাৰ সেই ধৰণৰ ফলো নাপায়। ৰাজনীতিত কিন্তু সময়ত সিদ্ধান্ত ল'ব লাগিব, আৰু দৰকাৰ হ'লে ছেক্ৰিফাইজো কৰিব লাগিব। যি দলে ছেক্ৰিফাইজ কৰিব নোৱাৰে, যি দলে কেৱল ক্ষমতাৰ কথা ভাবি থাকে, সেই দলে কিন্তু ভৱিষ্যতে কেতিয়াও। আপুনি দেৰি হৈছে বুলি ভাবে নি তেওঁলোক ওলাই? দেৰি হৈছে বুলি মই ভাবোঁ। আৰু যদি ওলাই সোনকালে আহিলেহেঁতেন, নিশ্চয় আজি অসমৰ মানুহে তেওঁলোকক আঁকোৱালি ল'লে। কাৰণ তেওঁলোকৰ প্ৰতি আঞ্চলিক দল হিচাপে অসমৰ মানুহৰ কিছু এটা হেৰি আছে। আপুনি কৈছে আঞ্চলিকতাবাদত আপুনি মই বিচাৰোঁ, আৰু ময়ো আঞ্চলিকতাবাদ কৰোঁ। মোৰ আঞ্চলিকতা তেওঁলোকৰ বেছিয়ে। তেওঁলোকে মুখেৰে আঞ্চলিকতা কৰে, মই কাম কৰি দেখুৱাইছোঁ। দুটাই বস্তু। সেইখিনি কথা বাৰু আমি কেতিয়াবা শুনিম। ধৰক আপুনি মানে আশা কৰে যে এই দলে এদিন এইটো উপলব্ধি কৰিব, আৰু বিজেপিৰ বিৰুদ্ধে এটা ফ্ৰণ্ট এটা কৰিব, কিন্তু টু লেট হ'ব ন? সেই কথাটোৱে মই কৈছোঁ। সেই লেটে তেওঁলোকক ক্ষতি কৰিব, আৰু বিজেপিক ইন দি মিন টাইম অলপমান অক্সিজেন দি থাকিব।
এইটো মানে আপুনি কৈছে যে দেৰি হৈছে, সোনকালে তেওঁলোকে ওলাই আহিব লাগে। আচ্ছা, এই অনুষ্ঠানতে AIDF প্ৰধান বৰদৰণি নাজমলে অগপক এটা আহ্বান জনাইছিল মন্ত্ৰীসভা ত্যাগ কৰিবৰ কাৰণে, আৰু এটা মিত্ৰজোঁটৰ প্ৰস্তাৱ দিছিল। আপুনিও কেতিয়াবা বা কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা কিবা ইংগিত দিছে যে আমি আছোঁ, যদি আহে কোনোবাই আমি চৰকাৰক টপল কৰিব পাৰি? আমি দেখিছোঁ অসমত এনেকুৱা বহুত চৰকাৰ টপল হৈছে আগতে, আৰু অগপক লৈ এটা টনাজোৰা হৈছে। তাৰমানে অগপ ফেক্টৰ হৈছে, আৰু অগপ যদি ওলাই আহে তেতিয়া বিকল্প চৰকাৰ এখন হ'ব পাৰে নেকি? বিকল্প নহয় বুলি মই কোৱা নাই, কিন্তু ইমিডিয়েটলি হোৱাৰ মই আশা দেখা নাই। ইমিডিয়েটলি কথা লং ৰান মই নাজানো, ইমিডিয়েটলি কিন্তু সেই বিকল্পটো মই আশা দেখা নাই। ইমিডিয়েটলি কথা কৈছোঁ, লং ৰান বিকল্পটো এই হেৰিৰ পিছতেই মই ভাবোঁ, এই কি কয়, এই যে 5খন এতিয়া হেৰি হ'ব, এই 5খন নিৰ্বাচন ৰিজাল্টৰ হ'ব, তাৰ পিছত এটা চেপ ল'ব। তেতিয়া হয়তো নিজৰ নিজৰ স্থিতিবোৰ সলনি হ'ব, উপলব্ধিবোৰ বেলেগ হ'ব। সেইকাৰণে এমাহ দুমাহ মই আমাৰ আপোনাৰ মতে 5খন ৰাজ্যৰ নিৰ্বাচন কেনেকুৱা? আমাৰতো ভাল হ'ব বুলি ৰাজস্থান, মধ্যপ্ৰদেশ, ব্ৰহ্মদেৱত আমাৰ ভাল বুলি কৈ আছে, আনকি ছত্তীশগড় মই নাজানো, এই দুখনটো ভাল বুলি কৈ আছে। ওলাই আহিব লাগে, ওলাই আহিব লাগে। আৰু তেতিয়াতো কংগ্ৰেছৰ এক ধৰণৰ বিৰোধী ঐক্যত এটা নিজৰ সবল স্থিতি এটা আহি ৰাহুল গান্ধীৰ। আৰু এইটোও ঠিক, মানুহে যিমানেই যি কৈ থওক, আজি গোটেই ভাৰতবৰ্ষৰ সমীক্ষাত আজি তেওঁৱেই যে এজন অল্টাৰনেটিভ, আজি এইটো আজি সাক্ষাৎকাৰেই বা যিমান হেৰিয়ে হৈছে, ছাৰ্ভে হৈছে, তেওঁলোকে আজি তেওঁলোকে স্বীকাৰ কৰিছে। এতিয়া পাপু বুলি কৈ থকা বিজেপিৰ নেতাসকলেতো তেওঁৰ কথাবিলাকৰ উত্তৰ দিওঁতে গৈছে, এতিয়া প্ৰধানমন্ত্ৰীয়ে বাধ্য হৈছে এতিয়াতো। সেইকাৰণে আৰু এইটোৱেই ঠিক যে তেওঁলোক আজি ইমান হৈছে, তেওঁলোকৰ সবকা সাথ সবকা কি বিকাশ, সেইটো বাদ দি এতিয়া ৰাম মন্দিৰ বনত কেলৈ গৈছে? আমি ৰাম মন্দিৰৰ কথালৈ আহিম। এতিয়া ধৰক এই ছাত্ৰ আন্দোলন, তাৰপিছত অসম গণ পৰিষদ গঠন, এই গোটেই গোটটো তেতিয়াৰ পৰা কিন্তু কংগ্ৰেছ বিৰোধী। এই যে আমি ওলাইছে অলপ আগতে অগপৰ কথা, তেনেস্থলত এই মিত্ৰতাটোৰ কথা উঠিলেই কংগ্ৰেছৰ বিৰোধিতাৰ কথা আহি যায়। এতিয়া আপুনি মানে কৈছে কি এইটো সম্ভৱ অসম্ভৱ, মানে কিছু অৱস্থাই কোন সময়ত কাৰ লগত মিত্ৰতা কৰে কোনেও ক'ব নোৱাৰে, কাৰণ ৰাজনীতিত সময়ৰ পৰিৱৰ্তনো হয়, বুজানে? বেলেগ বেলেগ সময়ত বেলেগ বেলেগ আমি দলৰ লগত মিত্ৰতাও কৰোঁ, নকৰা বুলি কোৱা নাই। আজি CPMৰ লগত এসময়তো কি কয় বিজেপিকো সমৰ্থন কৰিছিলোঁ, সেইটো উদাহৰণ আছে। ভাৰতবৰ্ষত আজি বহুত ধৰণৰ উদাহৰণ আছে, কাৰ লগত কোন কোন সময়ত কি কৰে। কিন্তু তাৰো এটা আমাৰো হিচাপ আছে, আমি কিন্তু কেতিয়াও বিজেপিৰ লগত মিত্ৰতা কৰিব নোৱাৰোঁ, এইটো তেল পানীৰ লগত, বুজানে? এইটো ঠিক, বিজেপিৰ লগত কেতিয়াও বুজানে মিত্ৰতা আমি কেতিয়াও কৰিব নোৱাৰোঁ। যদিও হেমন্ত বিশ্ব শৰ্মাই মোক শুনিছিলোঁ, ইমান দূৰ নাজানো, মিজোৰামত কৈছিল যে আমি দৰকাৰ হ'লে কংগ্ৰেছৰ লগতো মিত্ৰতা কৰিম বুলি কৈছিল। কিন্তু আজি লালথঙাই কৈছে যে আমি মিত্ৰতা সকলৰ লগত কৰিম, এক্সক্লুডিং বিজেপি। আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত। আৰু এতিয়া শেহতীয়া ৰাজ্যৰ এটা পৰিস্থিতিৰ কথা আমি যিহেতু পাতিছোঁ, তাত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আলফা স্বাধীনত বহু নৱপ্ৰজন্মৰ বহু ডেকাৰ যোগদান, আৰু শেহতীয়াকৈ সংগঠনটোৰ গতিবিধি মানে তৎপৰ হৈ উঠিছে সংগঠনটো। এই বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব? এইটো কিয় গুচি যাবলৈ হ'ল? প্ৰথমে প্ৰশ্ন আহিব যে আগেও আমাৰ দিনতো গৈছিল, মই কোৱা নাই, কিন্তু বেছি হেৰিলৈ ঘূৰি আহিছিল, মূল খুঁটিলৈ বুলি, আৰু যাৰ ফলত আলফাৰ প্ৰতি আগৰ যিটো আকৰ্ষণ আছিল, আমাৰ দিনত আকৰ্ষণ লাহে 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 কমি গৈছিল। এতিয়া তাৰ পৰিৱৰ্তে আজি আলফাৰ প্ৰতি আকৰ্ষণ হৈ এই সন্ত্ৰাসবাদত যোগ দিবলৈ আলফা কিয় যাবলগীয়া হ'ল, আৰু তাৰ কাৰণে দায়ী কোন? আজি কিয় যাবলগীয়া হ'ল? দুটা কথাত, এটা কথাত আজি হেমন্ত বিশ্ব শৰ্মাই নিজেই স্বীকাৰ কৰিছে
যে আমি এওঁলোকক কৰ্মসংস্থাপন দিব পৰা নাই, এওঁলোক আজি মানে নিয়োগ সৃষ্টিত চৰকাৰৰ ব্যৰ্থতাটো তেওঁ মানি লৈছে। তেওঁ মানি লৈছে যে যদি তেওঁ মানি লৈছে, তাৰ মানে এই চৰকাৰ ব্যৰ্থতাৰ কাৰণে যে যোগ দিছে, এইটোতো হেমন্ত বিশ্ব শৰ্মাই নিজেই স্বীকাৰ কৰিলে, আমাৰতো আছে। কিন্তু কথাটো আপুনি এইটো নক'ব জানো যে গোটেই ছিষ্টেমটো আমাৰ ভাগি গৈছে, কিন্তু গণতন্ত্ৰ আমাৰ যিটো এইটোতো আছে, গোটেইটো আছে। মই কৈছে এইটোৰ বাদেও ল'ৰাটো গৈয়ে আছে আগৰ পৰা কম বেছি। কিন্তু আমাৰ পৰাতো আহি আছিল, আমাৰ দিনত আহোঁতে আপুনি ক'ব খোজে নেকি তেতিয়া আপোনালোকৰ তাত নিয়োগ খুব আছিলে? নিয়োগটো আপোনালোকৰ ইয়াতকৈ বেছি আছিল। কেনেকৈ আছিল মই নিয়োগটো কোৱা নাই। এতিয়া আমাৰ দিনত যিমান ৰাস্তা হৈছিল, সৰু সুৰা কাম পাই আছিল, ছাপ্লাই কৰিছিল, গাঁওবিলাকৰ ৰুৰেল ডেভেলপমেণ্ট আছিল। আজি এইটোৱে নহয়, আমাৰ এতিয়া যিমান ডেভেলপমেণ্ট কাউন্সিল আছিল, এইবিলাকক আমি কিমান টকা দিছোঁ? আহোমৰে হওক, চুতীয়াই হওক, হেৰি হওক, এই টকা চকাটো বন্ধ কৰি দিছে। আমাৰ যেনেকৈ সেই সময়ত BTS হওক, ব্ৰহ্মপুত্ৰ ওপৰত দলঙেই হওক, আজি গেছ ক্ৰেকাৰেই হওক, এই যে বিভিন্ন আঁচনিবিলাকত আমাৰ ল'ৰাই উপাৰ্জন কৰাৰ আজি খবৰ লওকচোন। আজি আমি খবৰ লৈছোঁ বহুত আহে, যেতিয়া ঠিকা ঠুকলি একেবাৰে নোহোৱা, ঠিকা ঠুকলি নোহোৱা, ডাঙৰ ডাঙৰ কোম্পানীবিলাক বাহিৰৰ পৰা আহিছে, আহি পেলাই গৈছে অনলাইনত তেওঁলোকে হেৰি কৰিছে, কামটো কৰি পৰা নাই। চ' আমাৰ যিবিলাক স্থানীয় যুৱক আছে, তেওঁলোকৰ উপাৰ্জনৰ বাটটো মুকলি গৈছে। সেইকাৰণে আপুনি কৈছে যে ত্বৰান্বিত হৈছে। আৰু আমি তেতিয়া কি কৈছিলোঁ, মই যেতিয়া আহিছিলোঁ তেতিয়াওতো আলফাত গোটেই আছিল। তেতিয়া মানুহে কৈছিল, এটা শ্লোগান আছিল যে শান্তি আহিলেহে প্ৰগতি হ'ব। আমি কৈছিলোঁ নহয়, প্ৰগতি হ'লেহে শান্তি। মইতো উল্টা কথা কৈছোঁ, আৰু আজিও সেইটোৱে কথা হৈছে। তাৰমানে এতিয়া কি হৈছে, মানুহেতো আনন্দ কৰিবলৈ নাযায় তালেতো কিছুমানেতো আইডিঅলজিত যাব পাৰে, বেছিভাগ মানুহ কিন্তু নিজৰ ভাত বা হেৰিৰ কাৰণে গৈছে। আজি ধৰক গণতন্ত্ৰ আপোনালোকৰ দিনতো যথেষ্ট হৈছিল, ক্ষতিগ্ৰস্ত হৈছিল। এতিয়া গণতন্ত্ৰৰ প্ৰশ্নটো কেনেকুৱা? মানে মোদী চৰকাৰৰ গণতন্ত্ৰত হৈছে কি, আজি তেওঁলোকে কি কয়, গণতন্ত্ৰত যিটো কথা কয়, সেই গণতন্ত্ৰত আজি তেওঁলোকে ক্ৰাফ্ট যিটো কয়, ডেম'ক্ৰেটিক ৰাইটছটোৱেই হওক, যিটো কথা আজি 2-3 দিনৰ আগত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছে যে যদি যিবিলাক আমাৰ ইনষ্টিটিউশ্যন আছে ভাৰতবৰ্ষত, যিবিলাক ইনষ্টিটিউশ্যনৰ যদি ৱেল ফাংচনিং নহয়, যিবিলাক গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে যিবিলাকক দায়িত্ব দিয়া হৈছে, এই কোৰ্টেই হওক, CBI হওক, ইলেকশ্যন কমিশ্যনেই হওক, ৰিজাৰ্ভ বেংকেই হওক, এইবিলাকক যদি হস্তক্ষেপ কৰে গভৰ্ণমেণ্টে, বুজানে, তেতিয়াহ'লে ফলটো কি? আজি যদি মিডিয়া আদি, তেওঁলোকে আজি কেইদিনমানৰ আগতে আপোনালোকেও দেখিছে যে এডভাৰটাইজত তেওঁলোকে আটাইতকৈ বেছি মানে হেৰি পলিটিকেল পাৰ্টি নহয়, ইণ্ডাষ্ট্ৰীৰ ভিতৰত সৰ্বাধিক তাৰমানে এই কাৰণে কি কৰিছে, তাৰমানে বেছিভাগ টকা তেওঁলোকে এডভাৰটাইজত কৰিছে। এই টকাটো ক'ৰ? ডেভেলপমেণ্টৰ টকা, তাৰপৰা আনি ইয়াত দি দিছে। সেইকাৰণে ইয়াত কামবোৰ হোৱা নাই। এতিয়া আমাৰ ইয়াত এটা চেণ্টিমেণ্ট হৈছে, দেশপ্ৰেম বা জাতিপ্ৰেমৰ যিটো কথা বিধেয়কখনৰ লগত জড়িত হৈ পৰিছে। 70টা জাতীয় সংগঠনে ৰাষ্ট্ৰবিৰোধী শক্তিৰ পৰা টকা পাইছে বুলি এটা চিৰিয়াছ চাৰ্জ আনিছে হিমন্ত বিশ্ব শৰ্মাই। এইটো মিছা কথা। ৰাষ্ট্ৰবিৰোধীত যদি নধৰা কেলে, যদি ৰাষ্ট্ৰবিৰোধী কৰিছে, তোমালোকে কি কৰিছে? যদি কোনোবাই এণ্টি নেশ্যনেল গ্ৰুপে সহায় কৰিছে, এণ্টি নেশ্যনেলে হেৰি কৰিছে, তাক কাৰ্ভ কৰাৰ ডিউটি কাৰ? চৰকাৰৰ। তোমালোকৰ কি কয়, IB আছে, আছে, NI, কিমান ডিপাৰ্টমেণ্ট আছে। এই ডিপাৰ্টমেণ্টটো আমাকো লাগে। কোনটো ফ'ৰ্চ, ক'ৰ পৰা যদি কৰিছে, এওঁলোকক আমিও বিচাৰোঁ। তাৰো এখন হোৱাইট পেপাৰ মই বিচাৰোঁ। এখন হোৱাইট পেপাৰ দাবী কৰে, মই দাবী কৰোঁ, দিয়ক। আৰু আমিও বিচাৰোঁ যদি তেনেকৈ কৰিছে, আমি সেই এণ্টি নেশ্যনেলক আমি ধৰাটো বিচাৰোঁ। আপুনি হিমন্ত বিশ্ব শৰ্মাক পাত বেঙৰ দৰে জঁপিয়াই ফুৰা বুলি কৈছে। হয়। এতিয়া হিমন্তৰ গতিবিধি সম্পৰ্কত কি ভাৱ হৈছে আপোনাৰ? কেলে এইটো সুধিছোঁ, কেলে আপুনি ডিচেম্বৰ মাহত কোনোবাই আপোনাক কৈছে বুলি কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ম বুলি তেওঁলোকে কৈছে। তেওঁ নিজে কোৱা।
এই কথাটো কি অলপ নহয় মই কাৰ আগত কৈছে মই নকওঁ, সেইটো নালাগে ক'ব, কিন্তু তেওঁ নিজেই কৈছে আৰু সেইটো মানে আগৰ আমাৰ দিনতো কৈ থাকে, তেতিয়াই মানুহবোৰ থাকিব তেওঁৰ লগত। সেইটো এটা পলিটিক্সো যে মোৰ লগত আহি আছে, মোক দিল্লীয়ে বনাই আছে, তেতিয়া লাহে লাহে চহী কৰি গৈ আছে মানে একেটা কামেই। একেটা কাম। কিন্তু এইটোতো শুনা গৈছে যে অমিত শ্বাহ বা ৰাম মাধৱ জাতীয় নেতাসকলৰ তেওঁৰ ওপৰত তেওঁ বেছি ঘনিষ্ঠ, তেওঁলোকে বিচাৰে হয়, কিন্তু প্ৰাইম মিনিষ্টাৰৰ ইয়েছটো পোৱা নাই, প্ৰাইম মিনিষ্টাৰে ইয়েছটো পোৱা নাই, বুজানে? সেইকাৰণে আৰু তেওঁকো মানে বিশ্বাস কেনেকৈ কৰিব, যি কংগ্ৰেছক ঠগিব পাৰে, তেওঁলোকক যে তেওঁ বিট্ৰে নকৰিব তাত ক'ত এচেঞ্চ, তেওঁলোকেতো সেইটোও জানে। এবাৰ যেতিয়া বিট্ৰেয়াৰ, হি ইজ অলৱেজ এ হি উইল বি বিট্ৰেয়াৰ, এইটোৱে থাকিব, বুজানে? সেইটো সন্দেহটো স্বাভাৱিক। হ'লেও দলৰ ভিতৰত এটা কিবা ধৰণৰ বিদ্ৰোহ আপুনি আশংকা কৰে নেকি? তেওঁলোকৰ ভিতৰতো চলি আছেই, তাৰ শীতল যুদ্ধ বুলি যিটো কয়, সেইখন যুদ্ধ চলি আছে। সেইখনতো আছে, সেইখন যুদ্ধ চলাৰ কাৰণে আজি নন ফাংচনিং হৈ আছে। গভৰ্ণমেণ্টে নাই চলাৰ কাৰণে দুইজনকে মাতি মাতি মিলাই থাকে। সেইকাৰণে কৈছোঁ দুইজনকে মাতে একেলগে যাব। কি ভাবে আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব পাৰিবনে অসমৰ? মইতো ডাউট কৰোঁ, কাৰণ এই চলে বোলে অসমত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তাৰ কাৰণে গ্ৰহণযোগ্যতাটো লাগিব, জেনেৰেল মানুহৰ গ্ৰহণযোগ্যটো লাগিব। মেনুপুলেশ্যনৰ পৰা ছেকেণ্ড মেন হ'ব পাৰিব পাৰে, মই নাভাবোঁ যে অসমৰ মানুহে তেওঁক যে সম্পূৰ্ণ যে হ'লেও মানে বিচ্ছিন্নভাৱে জোৰ জবস্তি বহিব লাগিব, সেইটো জোৰ জবস্তি সেই ধৰণৰ হ'ব বেলেগ কথা, কৈছা। কিন্তু গ্ৰহণযোগ্যতাটো নাথাকিব। গ্ৰহণযোগ্যটো মইতো আছে বুলি মই নাভাবোঁ, মই নাজানো, মোক পাৰ্চনেলি হয়তো ভাবিব যে মই আপোনাক তেওঁৰ বিষয়ে সুধিবলগীয়া কেলেই হৈছে, কাৰণ তেওঁৰ বিষয়ে আমি নাপাতিলেও নহৈছে, কাৰণ তেওঁ বহুত ক্ষতিকৰ কথা বতৰা কৈছে। ত' আপোনাৰ সন্মুখত এটা পৰিস্থিতি দাঙি ধৰিছোঁ, ধৰক 2021 চনৰ নিৰ্বাচনত বিজেপি হাৰিল আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলে। ত' আপোনালোকে হয়তো পুৰণি ফাইলবোৰ খুচৰিব, বহুত কথা আছে, কাৰণ বহুত অভিযোগ উত্থাপিত হৈছে। সেইবোৰ আমি নকওঁ, আমি নহয়, সেই ভয়তে হয়তো হিমন্ত বিশ্ব শৰ্মাই আকৌ কংগ্ৰেছত যোগদান কৰিব পাৰে। মইতো 90% আশাই, মই এতিয়াও ভাবোঁ যে আপোনাৰ ব্লু আইট বয় এসময়ত, মই এসময়ত কি কৰিব মই তেওঁ যে জাপ নেমাৰে সেইটো মই নকওঁ, জাপ মৰাৰ পচিবিলিটি আছে বুলিয়ে মই ভাবোঁ এতিয়াও। তেতিয়া কি কৰিব আপুনি? আপোনাক অৱশ্যে এই অনুষ্ঠানত মই আগতেও সুধিছোঁ, মই নকওঁ এতিয়া একো কি হয়, কাৰণ হাইকমাণ্ডৰ ওপৰত কথা, কাৰণ মোৰ ব্যক্তিগত মই আপোনাৰতো আছে ডাঙৰ এটা, আপুনি কংগ্ৰেছৰ আছে, আৰু আপোনাৰ সেই পৰিয়ালটোৰ লগত ঘনিষ্ঠতা, আৰু আগতে আপুনি আজমলক বাধা দি ৰাখিছে, সেইটো আপুনি কিয় নকৰিব? সেইটো মই কোৱা নাই এতিয়াও, সেইটো মানে সময়ে ক'ব, বুজিছানে? সময়ত কোন সময়ত কি কয় সিদ্ধান্ত ল'লে উচিত হ'ব, তেতিয়া নিশ্চয় মই ক'ম। আহিম আকৌ এইটো প্ৰসংগলৈ খন্তেক পিছত। আমি পাতি আছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ কথা। আপুনি কৈছে যে মুখ্যমন্ত্ৰী হোৱা কথাটো তেওঁৰ সপোন, যিটো তেওঁৰ পূৰণ হ'বনে নহয়, এইবাৰ যদি এতিয়াই নহয় তেতিয়াহ'লে আকৌ জানো সম্ভাৱনা আছে? সম্ভাৱনা মই ক্ষীণ দেখিছোঁ, তথাপিও মই তেওঁক আশীৰ্বাদহে দিছোঁ, তেওঁ যাতে মনোবাঞ্ছাটো পূৰণ হওক, কাৰণ মনোবাঞ্ছা যদি পূৰণ নহয় তেওঁ গোটেই ভৱিষ্যত তেওঁ কি কয় অনুতাপো কৰি থাকিব, আৰু মোকো সদায় সদায় সাউদি থাকিব যে তেওঁৰ কাৰণে মই নহ'লোঁ, সেইকাৰণে মই তেওঁৰ সাৰৰ পৰা নাই, এইটো আপুনি ব্যক্তিগত দৃষ্টিকোণৰ পৰা কৈছে, কিন্তু এটা সামগ্ৰিক দৃষ্টিকোণ ৰাজ্যখনৰ কথা, ৰাজ্যখনৰ পৰা মই কিন্তু ৰাইজে কিন্তু দেখিছোঁ দিনে দিনে তেওঁৰ প্ৰতি যিটো আগৰ যিটো এটা পাৰচেপশ্যন আছিল, সেই কেপেবল, সেইটো এতিয়া লাহে লাহে গৈ পেলাই আপোনাৰ দিনত অন্তত এটা যোগ্য বুলি আছিল, এতিয়া দেখিছে তেওঁ হাৰ্ড ৱৰ্কিং, এতিয়া দেখিছে তেওঁ যোগ্যও নহয়, হাৰ্ড ৱৰ্কিং নহয়, কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে তেওঁ পাগল বুলি ভাবি আছে। এতিয়া লাহে লাহে তেনেকুৱা এটা অৱস্থানৰ পৰা গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাটো এইটো বুলি ভাবে বুলি মই ভাবোঁ, মোৰ ভুলো হ'ব পাৰে, মই নাজানো, কিন্তু এইটো ধৰণে ৰাইজে মোক কোৱাৰ কথাহে মই কৈছোঁ। বুজি পাইছোঁ। আচ্ছা, আহিলে সৰ্বানন্দ সোণোৱালৰ যি সাম্প্ৰতিক ভূমিকা, এইটো আপুনি কেনেদৰে বিশ্লেষণ কৰিছে? তেওঁ কি ভাবিছে, কি কৰিছে, ৰাইজে কিন্তু বুজিব পৰা নাই। একাংশইতো তেওঁক জাতীয় খলনায়ক বুলি ক'ব খুজিছে। তেওঁৰ এই মৌনতাৰ ৰহস্য কি? তেওঁ
মই আটাইতকৈ লাকি চিফ মিনিষ্টাৰ বুলিয়ে কওঁ বেলেগ দলৰ পৰা আহি বিনা কষ্টৰে যদি আৰামত চিফ মিনিষ্টাৰ হৈছে তেওঁৱেই হৈছে কোনো এজন গোপী বৰদলৈৰ পৰা যদি আৰম্ভ কৰি সকলোলৈকে প্ৰফুল্ল মহন্তকো ত্যাগ কৰিছে সকলো কৰিছে আমাৰো কিছু ত্যাগ যিমান আছে কোনো এজন মানুহে এনে কি কয় এলাখতে আহি আলাসত অহাৰ কাৰণেই তেওঁ ভাবে যে দেশখন শাসন আলাসতে চলাই যাব সেই আলাসত অহাটোৱেই তেওঁৰ মই ভাবোঁ ভুল হ'ল যি মানুহ আলাসত আহিব সি আলাসতে এইবোৰ দিন কটাইছে সেই ধুনীয়া গেষ্ট হাউচ লাগে গাড়ীও ধুনীয়া লাগে আজি চাৰ্টাৰ প্লেনো লাগে হেলিকপ্টাৰো লাগে তেওঁ এতিয়া আলাসত আহিছে আলাসৰে দিন কটাবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী পদ আলাসত পোৱাটো এফালে সৌভাগ্যৱান হ'ব পাৰে কিন্তু দেশৰ কাৰণে মই ভাবোঁ এইটো সৌভাগ্যৱান নহয় বুলিয়ে মই ভাবোঁ এই যে হঠাৎ যিটো পৰিস্থিতি সৃষ্টি হ'ল প্ৰথমে মানুহে বাৰু ভাবি আছিলে তেওঁ কিজানি কিন্তু এতিয়া লাহে লাহেতো তেওঁৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ অভিযোগ উঠিছে হ'বই জাতীয় খলনায়ক বুলি কোৱাটো তেওঁৰ কাৰণে কিমান ডাঙৰ কথা তেওঁ ওলাই আহিব বুলি ভাবে নি আপুনি এতিয়াও তেওঁ ওলাই নাহে তেওঁ ওলাব বিৰোধিতা কৰি নাহে বিৰোধিতা কৰিব নোৱাৰে আৰু হৈছে কি আসামত আমি আজিও যদি মই দেখিছোঁ এতিয়া মই বিষ্ণু মেধি দিনৰ পৰাই যদি কওঁ তেতিয়াও ৰিফাইনেৰী যেতিয়া আন্দোলন হৈছিল তেতিয়াও তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট গৈ কৈছেগৈ যে আমাক ৰিফাইনেৰী দিব লাগিব ৰিফাইনেৰী নিদিলে অসমৰ মানুহে আমাক হেৰি নকৰে কথাটো বেলেগ চলিয়াৰ দিনতো প্ৰথমে হয় ভাষা আন্দোলন তেখেতৰ দিনতে হৈছিল তেখেতৰ দিনতো তেতিয়া তেখেতে প্ৰথমে কি কৰিছিল যে বেলেগ বেলেগ তেতিয়া মানে মেঘালয়ো আমাৰ লগত আছিল নাগালেণ্ডো আছিল মিজোৰামো আছিল যে তেওঁলোকে যেতিয়ালৈকে নকয় আমি দিবলৈ টান পাওঁ তথাপিওতো মানুহেতো হেৰি কৰা নাছিল আন্দোলন কৰিছিল শেষত আকৌ তেওঁলোকৰ দিনতে কি কয় ষ্টেট লেংগুৱেজ আমাক হেৰি কৰিবলগীয়া হ'ল কি কয় শেষত আমি ইয়াত কৰিছোঁ বৰাকতো দিছোঁ বেলেগ কথা আসামত কিন্তু আমাৰ কংগ্ৰেছ দিনত মানে আপুনি ক'ব খুজিছে যে কিবা নহয় কিবা এটা ভইচ আছিলে ভইচটো গৈ তেওঁ কয়গৈ এতিয়া কি আপুনি ক'ব খুজিছে যে ভইচ একেবাৰে নাই ভইচলেছ নাই এওঁলোক ইমান মানে ভাবে যে মোৰ ক্ষমতা যায় বুলি সেইটো ভয় আজি ভয় আছে তাৰ মানে তেওঁলোকে প্ৰকৃত জাতীয় নায়ক বৰং আপুনিওতো বহুত কথা কয় অপ্ৰিয় হৈছিল বহুত নেতাৰ হয় তেতিয়াও আমি এতিয়া কি হ'বগৈ এই নেতৃত্বত তেওঁ মানে কি দিনকেইটা পাৰ কৰিব খুজিছে নেকি দিনকেইটা পাৰ কৰি অসমখন ধ্বংস কৰি যাব যাৰ ফলত আমি ভয় খাইছোঁ কেন্দ্ৰৰ যি বিজেপিৰ নীতি তেওঁলোকৰ যিবোৰ ভূমিকা আমাক টেঙাইছে ৰাইজক কৰ্মকাণ্ড স্বৈৰাচাৰী চৰিত্ৰ প্ৰদৰ্শন হৈছে এইটো আটাইতকৈ ডাঙৰ ভাৰতবৰ্ষৰ এখন বিশাল দেশত গণতন্ত্ৰৰ ওপৰলৈ এটা আক্ৰমণ আহিছে আৰু যিবোৰ প্ৰতিষ্ঠান আজি CBIৰ দৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দৰে নেহৰু মিউজিয়ামৰ এই গোটেইবিলাকত দেখিছোঁ যে এটা নজিৰবিহীন হস্তক্ষেপ চলিছে চৰকাৰৰ আৰু আটাইতকৈ ডাঙৰ কথা যে কালি এই দুদিনমানৰ আগতে প্ৰধানমন্ত্ৰীয়ে সুপ্ৰিম কোৰ্টক দোষাৰোপ কৰিছে আপোনাৰ ৰাম মন্দিৰৰ প্ৰশ্ন যে কংগ্ৰেছৰ এইটো কেনেকুৱা আপুনি এটা নজিৰবিহীন ঘটনা কিছুমান আমি প্ৰত্যক্ষ কৰিছোঁ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ আহিছে সম্পাদকৰ ওপৰলৈ ভাবুকি প্ৰদান আহিছে আৰু অসমতো সেই তাৰে ধাৰা তেওঁলোকে বন্ধ কৰি এতিয়া ৰঞ্জিত দাসে মোকেই ভাবুকি দিছে আওপকীয়া কৰি কি ক'ব আপুনি নহয় তেওঁলোকে ভাবে বাই হুক অৰ ক্ৰুক আমি ক্ষমতাত থাকিব লাগিব আৰু তেওঁলোকে ভাবিছে যে যিসকলে তেওঁলোকৰ বিৰুদ্ধে যিয়েই মাত নামাতক ৰাজনীতিকভাৱেই হওক পেপাৰ হিচাপেই হওক TV চেনেলেই হওক আৰু যিবিলাক কি কয় অনুষ্ঠান আছে CBI যেনিবা সেই অনুষ্ঠানবিলাক কণ্ট্ৰল কৰি সেই মিছ ইউজ অফ পাৱাৰ এসময়ত আমাৰ বিৰুদ্ধে তেওঁলোকে কৈছে এতিয়া তেওঁলোকে যি ধৰণে ব্যৱহাৰ কৰিছে আজি এনেধৰণৰ নজিৰ নহয় বিহীন আজি ডাইৰেক্টৰজন আৰু স্পেচিয়েল ডাইৰেক্টৰজন দুইজনে কৰাপশ্যনত লিপ্টেড বুলি
তাৰপিছত যিজনে এনকুৱাৰী কৰিছিল সেইজনে কি কৈছে যে মন্ত্ৰীয়েও হেৰি কৰিছে পইচা খোৱা কথা ডোভাল নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ কথা কৈছে কি ধৰণে হস্তক্ষেপ সেইটো কৈছে কেবিনেট ছেক্ৰেটাৰীৰ কথা কৈ আছে ৰিজাৰ্ভ বেংকৰ কথা মানুহে আজি ক'ব বিচাৰিছে আজি এনেকৈ সুপ্ৰিম কোৰ্টে কি কংগ্ৰেছৰ যদি ডিলে কৰিছিল তুমি 5 বছৰ তুমিহে আছিলা তুমি কোনখন পিটিশ্যন দিলা যে মই সোনকালে লাগে এই গভৰ্ণমেণ্টে দুখন দিয়া যে কিয় লাগে সুপ্ৰিম কোৰ্টত কেছ গ'লেতো সকলো কেছেই হয় কিমান কেছ লাগে হে কি এইটো আপুনি কি দেখা পাইছে মানে কি দেশখনক এটা প্ৰেচিডেন্সিয়েল ফৰ্মলৈ লৈ যোৱা ইমাৰ্জেঞ্চি যি কি যে আপুনি অঘোষিত কোৱাৰ দৰে দেই বহু চিন্তাশীল ব্যক্তিয়ে কোৱাৰ দৰে আপুনি অঘোষিত জৰুৰী অৱস্থা বুলি ক'ব খোজে হয়তো আজি কি কৰিছে কিবা যদি এগেইনষ্টে যায় ইডিক লগাই দিছে হেমন্ত বিশ্ব আজি লৈ গ'ল কেনেকৈ তেওঁক আজি ভয় খুৱাই লৈ গৈছে মই জনাত মানে যিটো আমি বুজিছোঁ বুজা নাই এতিয়া হয় জেলত সোমোৱা নহ'লে বিজেপি জইন কৰা আজি আমাৰ দিনত তেওঁ মষ্ট কাৰাপ্ট এতিয়াতো অনেষ্ট হ'ল সৰ্বানন্দৰ লগত যেতিয়া ঘূৰি ফুৰে তেওঁ প্ৰথমে বক্তা দিয়ে হেৰি কি কয় কৰাপশ্যন ফ্ৰী আৰু লগত সোঁহাত থাকে হেমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিৰুদ্ধে তেওঁৱে আনিছিল যে তেওঁৱে মষ্ট কৰাপ্ট নিৰ্বাচনৰ এসময়ত চাৰ্জ আনিছিল তেওঁ আপুনি দেশখনৰ ভৱিষ্যতক লৈ আপুনি কি এই দল যদি থাকে দেশ কি কয় ধ্বংসলৈ যাব কিন্তু ভাৰতবৰ্ষৰ মানুহ ৰাজনৈতিকভাৱে বৰ সচেতন এই যি স্বেচ্ছাচাৰিতাই তেওঁলোকৰ ধ্বংস আনিব যিটো আজি পদ্ধতি তেওঁ কৰিবলৈ গুচাইছে এই পদ্ধতিয়ে থাকিবলৈ গ'লে ভাৰতবৰ্ষৰ মানুহে সেইটো সহ্য নকৰে ভাৰতৰ মানুহে এইটো সহ্য নকৰে অলপ টাইমৰ কাৰণে থাকিব পাৰে তাৰ প্ৰত্যুত্তৰ দিয়ে যেনেকৈ মানুহে কয় যে টেঙা এবাৰে বেচিব পাৰে বাৰে বাৰে নোৱাৰে আমি আহিম আকৌ এই প্ৰসংগলৈ খন্তেক পিছত দেশৰ পৰিস্থিতিটো আপুনি কৈছেই আৰু ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি বা হিন্দুত্ববাদী ৰাজনীতিয়ে কেতিয়াও সফলতা লাভ কৰিম বুলি কৈছে কিন্তু 19ৰ নিৰ্বাচনত কি হ'ব 19ৰ নিৰ্বাচনেই মই ভাবোঁ যে তাৰ প্ৰত্যুত্তৰ দিব কাৰণ এইখন এখন মহাত্মা গান্ধীৰ দেশ এইখন দেশ অশোকেই হওক আমাৰ যিসকল আছিল সকলো যিখন দেশত আমি যিসকল সকলো ধৰ্ম সন্মান কৰিছিল আৰু হিন্দু ধৰ্ময়ো সকলো যিটো ডাইভাৰ্চিটি বুলি কয় এতিয়া ময়ো হিন্দু শংকৰদেৱো হিন্দু পূজা কৰা সকলো হিন্দু ট্ৰাইবেল সকলো দেৱ দেৱীক পূজা কৰে সেই সকলো হিন্দুৰ দেৱ দেৱীৰ সংখ্যাও হাজাৰ হিন্দুৱে য'ত ডাইভাৰ্চিটি একচেপ্ট কৰে বুজানে সেই হিন্দুতাৰ নামত আজি যি তেওঁ হিন্দু ধৰ্মক বিকৃতি যিটো কৰিবলৈ বিচাৰিছে কাৰণ আমাৰ হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতি মই ভাবোঁ যে ওতঃপ্ৰোতভাৱে জড়িত আপুনি এটা কথা সদায় কয় যে কোনো প্ৰধানমন্ত্ৰীয়ে আগতে এনেধৰণৰ হয় আমি আগতেও বাজপেয়ী ডাঙৰীয়াকো দেখিছোঁ তেওঁতো কি কয় তেওঁলোকৰ দলৰ প্ৰতিষ্ঠাপক বুলিয়ে মই কৈ তেওঁ কি কয় হেৰিৰো আছিলে যেতিয়া কি কয় হিন্দু মহাসভায়ে কওক কি কয় হেৰি ৰাষ্ট্ৰীয় হেৰি আছিল আগৰ হেৰিয়ে আছিল জনসংঘ তেওঁ তেওঁলোকৰ জন্মদাতা সেইসকলৰ দিনতো আজি যি ধৰণেৰে বৰঞ্চ বাবৰি মছজিদ ধ্বংসৰ সময়তো তেওঁ তাত সম্পূৰ্ণ তেওঁৰ সমৰ্থন নাই আপুনি ক'ব খুজিছে যে 19ৰ নিৰ্বাচনত ভাৰতৰ ইয়াৰ এটা সংকেত আমি পাই যাব আৰু আপুনি কৈছে যে এই অলপতে যি 5খন ৰাজ্যৰ নিৰ্বাচন হ'ব তাতে আমি এটা ইংগিত আমি পাই যাম বিচাৰি পাম কংগ্ৰেছৰ কথা ক'ব লাগিব ধৰক আপোনালোকৰ ব্যাপক দুৰ্নীতিক বিদায় দিলে আৰু সেই দাগবোৰ এতিয়াও কিন্তু মচ খাই যোৱা নাই দুৰ্নীতি আছে এতিয়া পুনৰুত্থান সম্পৰ্কে নহয় মই কওঁ যে আজি তেওঁলোকৰ দিনত পলিটিকেল কাৰাপশ্যন বেছিহে মোক যদি প্ৰশ্ন কেনেকৈ
তেওঁলোকৰ ফাণ্ডত আজি চবতকৈ বেছি ক'ৰ পৰা পালে টকা তেওঁলোকৰ অফিচ আজি ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য বেষ্ট কেনেকৈ হ'ল 5 ষ্টাৰ হোটেল কেনেকৈ হ'ল দ্য পলিটিকেল কাৰাপশ্যনটো বেছি হৈছে হায়েষ্ট হৈছে আপোনাৰ আপুনি পুনৰুত্থান হ'ব বুলি ভাবে কোনটো কাৰণত বিশেষভাৱে এওঁলোকৰ যে ব্যক্তি কমপ্লিটলি ফেইল হোৱাৰ কাৰণে এওঁলোকে ৰাইজক যেনেকৈ ধৰ্মনিৰপেক্ষতাৰ ধৰ্মটো আছে সেইটো আছে মানুহে ধৰ্মতাটো থাকিবই অন্য বাদ দিও এতিয়া অন্ততঃ এটা ছেকুলাৰ হওক ডেমক্ৰেচি হওক আজি ডেমক্ৰেচিৰ বিপদাপন্ন হৈছে যেনেকৈ আপুনি আমাৰ এটা হৈছে যে আনডিক্লেয়াৰ্ড এমাৰ্জেঞ্চি আজি যেনেকৈ ইণ্টাৰফেয়াৰেঞ্চ কৰিবলৈ বিচাৰিছে আজি ডেমক্ৰেচি আজি ভাৰতীয় সংবিধানে আজি কি কৈছে ধৰ্মনিৰপেক্ষতাৰ কথা কৈছে আজি সেই সংবিধানখন ৰক্ষা কৰিবলৈ হ'বলৈ ডেমক্ৰেচিক ৰক্ষা কৰিবলৈ হ'লে আমি যিসকলে বিশ্বাস কৰোঁ এই স্বৈচ্ছাচাৰিতা বাদ দিবলৈ 21ৰ অসমৰ নিৰ্বাচনত কি হ'ব আমিতো জিকিবই তা আপোনাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'বনে নাই সেইটো মই হ'ব বিচৰা নাই কাৰণ কিয়নো হোৱা নাই আপুনিতো মই যথেষ্ট পালোঁ আৰু বেছি আপুনিতো এতিয়া যথেষ্ট সক্ৰিয় দেখা সক্ৰিয় থাকি মই এডভাইজো দিম বুলি কৈছোঁ দিব পাৰিম মই কোৱা নাই কিন্তু যিটো কয় আপুনি যদি নাকচ কৰে তেনেকুৱা প্ৰস্তাৱ দিলে আপুনি কাক তেতিয়া আমি চাই ল'ম যে কোনে বেছি সংখ্যক মানে মোৰ কথাই কৈছোঁ মই AICC অল ইণ্ডিয়া কাক কৰে নাজানো যে মোক যদি সোধে মই তেতিয়া ক'ম যে মেজৰিটিয়ে যিজনক পাতে তাকেই পাতক MLA আপুনি পৰামৰ্শদাতাৰ ওপৰত সেই হিচাপে মই থাকিবলৈ ভাল পাব মই ভাল পাম ধৰক এতিয়া আপুনি প্ৰায় কৈ থাকে যে মানুহেও কয় আপুনিও কয় যে কংগ্ৰেছৰ শত্ৰু কংগ্ৰেছেই এইটো তেতিয়াহ'লে আপোনাৰ দলতো এতিয়া সাংঘাতিক লবি ঠাই আছেই লবি মই নাই বুলি নকওঁ আৰু বহুত ঠাইত হয় আমাৰ মানুহে আমাৰ সৰুৱাত লাগি যায় এইটো আছে সেই কেৰুণটো আমি যিমান পাৰোঁ গুচাবলৈ চেষ্টা টকা পইচা লেনদেনো হৈছে পঞ্চায়ত কিছুমানত মই শুনিছোঁ সেইকাৰণে এখন কমিটিও কৰিছে আৰু সেইটো আটাইতকৈ বেয়া কাম সেইটো মই ময়ো আজি AICCত বহু ষ্টেটৰ মই আছিলোঁ কি কয় পৰ্যবেক্ষক আছিল আজিলৈকে কোনেও ক'ব নোৱাৰে যে মই এপইচা লৈছোঁ সেইটো আমি ক'তো পোৱা নাই মই এজন মানুহৰ কথা প্ৰসংগক্ৰমে সুধিলোঁ যে আমাৰ ইয়াত পৰ্যবেক্ষক হিচাপে নতুনকৈ আহিছে হৰেশ ৰাৱত আৰু আগতে বহুত অভিযোগ আছিলে CP যোশীৰ সময়ত তেওঁ কোনো অসমলৈ যোৱাও নাছিলে আহে ইয়াৰ পৰা উভতি যায় কিন্তু হৰেশ ৰাৱতক আমি যিধৰণে জানো তেওঁ খুব তলৰ পৰা অহা এগৰাকী ৰাজনীতিবিদ কিন্তু মোৰ এইটো প্ৰশ্ন তেওঁ সাধাৰণ মানুহৰ লগত মিলিছেও ঘূৰিছেও অসমত কিন্তু আপোনাৰ দৰে এজন অভিজ্ঞ ব্যক্তি থকাৰ পিছত ইমান জ্যেষ্ঠ এগৰাকী নেতা থকাৰ পিছত ৰাৱতৰ প্ৰয়োজন কিমান লাগিবই AICC লাগিবই কাৰণ নিয়ম এইটো চবত অকল মোৰ বুলিয়ে নহয় আজি প্ৰত্যেক ষ্টেটতে আজি এজন পৰ্যবেক্ষক আছে কিন্তু আপোনাৰ লগত দিহা পৰামৰ্শ লয় সেইটো মই নকওঁ আৰু তেওঁ নিজেও স্বীকাৰ কৰে যে তেখেত থাকোঁতে মই যেতিয়া অল ইণ্ডিয়া ইনচাৰ্জ আছিলোঁ মই মাত্ৰ ডিষ্ট্ৰিক্টৰে আপুনি যেতিয়া AICC পৰ্যবেক্ষক তেওঁ তেতিয়া জিলা পৰ্যায়ত আছিল কিন্তু তেওঁ সদায় স্বীকাৰ কৰে আৰু তেওঁ আজি নহয় মই বহুত দিহা পৰামৰ্শ লয় আপোনাৰ মোৰ লগত লয় মই এইটো তেওঁ নহয় আনকি ৰাহুল গান্ধীয়েও মোক যথেষ্ট গুৰুত্ব দিয়ে মই সেইটো দেখাই গৈছে এটা পৰিকল্পনা আধাৰত ধাপে নহ'লে ৰাহুল গান্ধীয়ে আপোনাক বিশ্বাসত নোলোৱা হ'লে হিমন্ত বিশ্ব শৰ্মাইতো আপোনাক চকীৰ পৰা আঁতৰাবই পাৰিলেহেঁতেন সেইটোও কোৱা হয় ধৰক আগুৱাই নি ৰাহুল গান্ধী দলৰ সভাপতি হ'লগৈ অৱশেষত আৰু কংগ্ৰেছে চৰকাৰ কৰিলে হয়তো প্ৰধানমন্ত্ৰী হ'ব কোনো কথাই নাই আৰু ৰাহুল গান্ধীতকৈ যোগ্য নেতা কংগ্ৰেছত আছে এইটো যে নহয় কিন্তু প্ৰাইভেট কোম্পানীৰ ষ্টাইলত দলটো চলি আছে এইটো সেইদিনাখন হেৰিয়ে কৈছে যে কংগ্ৰেছত মানে দেখুৱাই দিবলৈ কৈছে যে তেওঁলোকৰ মানুহে প্ৰেচিডেণ্ট হৈ আছে পৰিয়ালৰ পৰা ক'ত হৈছে এইটো মিছা নেকি মইতো ক'লোঁ নহয় DK বৰা ক'ৰ তেওঁৰ পৰিয়ালৰ নেকি নৰসিমা ৰাও তেওঁৰ নেকি সীতাৰাম কেশৰী তেওঁলোকৰ নেকি জগজীৱন বাবু তেওঁলোকৰ নেকি সঞ্জীৱ বিয়া তেওঁলোকৰ লগত আমাৰ কি শৰ্মা ৰাষ্ট্ৰপতি হৈছিল এইবোৰ
শংকৰদয়াল শৰ্মা তাৰ আগতো মই কোৱাই নাই, মোৰ দিনৰ কথা কৈ আছোঁ। মই 71 পৰা কৈ আছোঁ। তাৰ আগত কিমান হৈছে তাৰ হিচাপেই নাই। এইটো সেইদিনাখনিতো মোদীয়েতো কি কয়, সীতাৰাম কেঁচি আকৌ দলিতটো পাতি দিলে। তেওঁ দলিত নহয় নহয়, যদি নহয় সেইটো এটা ওলাইছে, চৰ্চা হৈছে। হয়, মইতো জানো, মইতো সীতাৰাম কেঁচিৰ কৈ দিলে দলিত বুলি। এওঁলোকৰ হিষ্ট্ৰীতে দেখোন এইবোৰ আছে। কিন্তু দেশত ৰাহুল গান্ধীতকৈ যোগ্য প্ৰাৰ্থী কংগ্ৰেছত আছে, কিন্তু একচেপ্টেবল লাগিব নহয়। মই এইটো কৰোঁ, একচেপ্টেবল কোনে কৰে? এইটো ঠিক যে ৰাহুল গান্ধীক আসামতো মানে, হেৰিটো চাউথতো মানে, বেলেগ এজন আহিলে ইয়াত মানিব নেকি মোক? মানে একচেপ্টেবিলিটিৰ ভিত্তিটো আপুনি ক'ব খুজিছে যে সকলো একচেপ্টি আছে, লিডাৰশ্বিপ কোৱালিটিও আছে, এইটো মই নকওঁ। আৰু আজি কোনে ফাইট কৰি আছে? আজি মোদীৰ এগেইনষ্টে কোনটো কংগ্ৰেছ লিডাৰে, কোনটো বেলেগ লিডাৰে আজি ফাইট কৰি আছে মোক দেখুৱাই দিয়ক। আজি সুযোগটো দিয়াও সুযোগ লাগিছে, বেলেগ দলক কিয় সুযোগ লাগিছে নেকি? আজি বেলেগ দলত কিবা সুযোগ লাগিছে নেকি? আসামতে ক'ত ইণ্টাৰফেয়াৰ কৰিছে? মানুহে এনেই কৈ থাকে। আজি আসামতে বা বেলেগতে, মইতো আজি 15 বছৰ আছোঁ, আমাক দিল্লীয়ে কেতিয়াও কোৱা নাই আমুকক টিকেট দিয়া। আচ্ছা, আপোনাৰ পুত্ৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ এতিয়া বহুত মেচিয়ৰ্ড, আগৰ দৰে তেওঁৰ বিষয়ে মানুহে ধৰক মন্তব্য নিদিয়ে, আৰু তেওঁ এটা সৰ্বভাৰতীয় ৰাজনীতিত তেওঁ এটা স্থান তেওঁৰ ইতিমধ্যে হৈছে। কংগ্ৰেছৰ ডাইনেষ্টি পলিটিক্স আছে, তেওঁ ৰাহুল গান্ধীৰ এতিয়া প্ৰিয়। আপুনি ভাবে নেকি যে গৌৰৱকো এতিয়া ভৱিষ্যতে মুখ্যমন্ত্ৰী পতাৰ সম্ভাৱনা, যদিও আগতে এই প্ৰশ্নবোৰ উত্তৰ আপুনি বেলেগ বেলেগ ধৰণে দিছে, কিন্তু আজিৰ পৰিস্থিতিটো অলপ বেলেগ? আজিৰ পৰিস্থিতিয়ে কৈছোঁ, মুখ্যমন্ত্ৰী হ'বলৈ হ'লে এক্সপিৰিয়েঞ্চো লাগিব, মুখ্যমন্ত্ৰী হ'বলৈ হ'লে একচেপ্টেবিলিটিও লাগিব। দুইটা বস্তু নহ'লে আমুকৰ পুতেক হ'লে, মহাত্মা গান্ধীৰ পুতেক মহাত্মা গান্ধী নহ'ল কেলে? চৰ্দাৰ পেটেলৰ পুতেক চৰ্দাৰ পেটেল নহ'ল কেলে? সেইটো কেতিয়াবা চৰ্দাৰ পেটেলক আগবাঢ়ি যাব পাৰে। ইয়াৰো বহুত এডভকেটৰ পুতেক এডভকেট হৈ বহুত ওপৰলৈও গৈছে। সেইটো নহয়, কিছু যাব, কিছু মানে আপুনি ক'ব খুজিছে যে তেওঁক আৰু অভিজ্ঞতা সঞ্চয় কৰিব লাগিব আৰু একচেপ্টেবিলিটিও লাগিব, গ্ৰহণযোগ্যতা। আৰু যদি সোনকালে আহিবলৈ হ'লে সি ফেইলাৰো হ'ব আৰু কেৰিয়াৰো নষ্ট হ'ব। আৰু তেওঁ সমষ্টি সলনি কৰিব নেকি এবাৰ? নকৰে। আচ্ছা, আপোনাৰ আগৰ কেইবাটাও এই অনুষ্ঠানত মই আপোনাৰ ব্যক্তিগত জীৱন, ৰাজনৈতিক জীৱন, বহুত কথা পাতিছোঁ, জীৱন আৰু কীৰ্তি, কিন্তু আজি আৰু পঞ্চায়তক কেন্দ্ৰ কৰি আমি ৰাজ্যৰ পৰিস্থিতি পাতিলোঁ, হাতত সময় আমাৰ কম। তথাপিও আপোনাৰ যোৰহাট জিলাত জন্মগ্ৰহণ, সকলোৱে জানে কমলেশ্বৰ গগৈ আপোনাৰ পিতৃ, প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী ঊষা গগৈ আপোনাৰ মাতৃ, কবিতা সংকলন হিয়াৰ সমাহাৰ ওলাইছে। পিতৃ মাতৃ পদাংক অনুকৈ আপুনি চিকিৎসক নহ'ল, কবিও নহ'ল, হ'ল ৰাজনীতিক। খুব চমুকে সুধিছে। এইটো হয়, সেইকাৰণে মোৰ দেউতাই মোক ভাবিছিল এটা স্পইল চাইল্ড হ'ল বুলি, যে ইয়াৰ কোনো ভৱিষ্যত নাই। মোৰ দেউতাই আটাইতকৈ বেছি আপোনাৰ ওপৰত কোনো আস্থা নাছিল যে ই এতিয়া কি কৰিব ঠিক নাই। ঠিক কি দেখি গ'ল আপোনাক? কি দেখি মোক MP দেখি গ'ল। তেতিয়া ভাবিলে নেকি অলপ? তেতিয়া ভাল হ'ল, তেতিয়া মানে বেলেগ হ'ল আৰু। কিন্তু মোৰ মায়ে কোনো বাধা নাই যে যি কৰে কৰি থওক, সেইটো আছিল। কিন্তু দেউতাই ভাবিছিল, তেওঁ কোনো ৰাজনীতি পচন্দো নকৰে, ৰাজনীতি ডিছকাশ্যনো নকৰে, তেওঁ ডাক্তৰ হোৱা বিচাৰে বা ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে। সেইকাৰণে সাধাৰণতে হয়, সাধাৰণতে আৰু মোৰ ঘৰৰ গোটেইবোৰ ছায়েন্সেই পঢ়া। ভাল লাগিলে আপোনাৰ ব্যস্ততাৰ মাজত এইখিনি সময়। আপুনি এষাৰ শেষ কথা কি ক'ব ৰাজ্যখনৰ বা দেশৰ পৰিস্থিতি? মই ৰাজ্যৰ নতুন প্ৰজন্মক বা নতুন প্ৰজন্মক ক'ম, এতিয়াও মই ক'ম যে অসমৰ ভৱিষ্যত উজ্জ্বল বুলিয়ে মই ভাবোঁ। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু নতুন চাম যুৱকে মই নিশ্চয় ভাবোঁ এই যুৱকে বিভিন্ন দিশত, মই অকল ৰাজনীতিৰ দিশতে হওক, খেলা ধূলাই হওক, মিডিয়ামতে হওক, ছায়েন্স টেকন'লজি, সকলো দিশত মই ভাবোঁ যে অসমৰ ভৱিষ্যত উজ্জ্বল হয়। নেতৃত্বৰ কিছু অভাৱ হৈছে আৰু সেই নেতৃত্বৰ অভাৱ হৈছে। মই ভাবোঁ যে নতুন চাম যুৱকৰ পৰা তেনে নেতাও ওলাই আহিব বুলি মোৰ বিশ্বাস। গগৈ ডাঙৰীয়া, আমাৰ বহুত কথা আছিল, আপোনাৰ দৰে অভিজ্ঞ ব্যক্তিক পালে আমাৰ বহু কথা সুধিবৰ মন যায়, কিন্তু আমাৰ সময়ে আৰু আমাক এই অনুমতি নিদিলে।
আপুনি ইমান ব্যস্ততাৰ মাজত পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এইখন সময় আমাক দিয়াৰ কাৰণে ষ্টুডিঅ'লৈ অহাৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আকৌ লগ পোৱাৰ আশা ৰাখি আপোনাক বহুত ধন্যবাদ।